দেখাইছোঁ কেনেকৈ পাত ছিঙাৰ নতুন যন্ত্ৰ ওলাইছে আৰু এইফালে আছে হীৰেন চেতিয়া দা আপোনাক স্বাগতম জনাইছিলোঁ পাত ছিঙি যেনেকৈ ছিঙে সেই ছিঙা পদ্ধতিও আজিকালি আপগ্ৰেড হৈছে এটা মেচিন আহিছে আৰু মেচিনটো বেটেৰীত চলে একেবাৰে লখু মাত্ৰ 1 কেজি 600 গ্ৰাম যিকোনো মহিলা যিকোনো ল'ৰা ছোৱালী যিকোনো মানুহে অনায়াসে কাম কৰিব পাৰে কাৰণ আমি চাহ বাগান থকা মানুহৰ এতিয়া সাংঘাতিক প্ৰব্লেম হৈছে লেবাৰ পোৱাটো মানে আমি কাম কৰা মানুহ পোৱাটো অসুবিধা হৈছে কাৰণ কেলে আজিকালি গাৰ্ডেনৰ ল'ৰা ছোৱালী বা যিবিলাক কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক স্কুল যায় কলেজ যায় গতিকে আমি পাত কোনে উঠাব গতিকে আমি এইটো আমাৰ নিজৰ কামখিনি নিজে কৰিবলৈ আমাক এটা ভাল সুন্দৰ হাথিয়াৰ লাগিব আৰু যিটোৱে আমাক মনটো কামৰ প্ৰতি আগ্ৰহী কৰি তোলে গতিকে এইটো এটা এনেকুৱা সুন্দৰ মেচিন বেটেৰী অপাৰেটেড লিথিয়াম বেটেৰী মাত্ৰ এইটো 1.5 কেজি ৱেট আৰু এইটো 1 কেজি 600 গ্ৰামৰ ৱেট আৰু যিকোনো সময়তে মন গ'লে ৰাতি গধূলি দুপৰীয়া কোনো কথা নাই আপুনি দিনভৰ বাহিৰৰ কাম কৰি আহি পেলাই ঘৰত আপুনি পাত উঠাব পাৰিব কাৰণ কেলৈ পাতৰ সমস্যা যথেষ্ট বেছি আৰু এনেকুৱা এটা মেচিন থাকিলে আপুনি পাত বুলি 6 দিনৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে এতিয়াৰ পৰা আমাৰ লগত যোগাযোগ কৰিব লিথিয়াম বেটেৰীও এভেইলেবল আৰু ড্ৰাই চেল বেটেৰীও এভেইলেবল একেবাৰে কম আৰু দিনটোত আপুনি দাম কিমান এটা মেচিনে অনায়াসে 300 পৰা 400 কেজি ছিঙিব পাৰিব 14,000 টকাৰ পৰা 20,000 টকা লিথিয়াম বেটেৰী হ'লে 20,000 টকা আৰু ড্ৰাই চেল বেটেৰী হ'লে 14,000 টকাত পাব আমাৰ HBF এজেঞ্চি মৰাণ ডিব্ৰুগড় গুৱাহাটী মাজুলীত এইবিলাক উপলব্ধ হয় মই নাম্বাৰটো দি দিম তেখেতৰ নাম্বাৰটো তলত দি দিছোঁ আৰু লোকেশ্যনটো দি দিছোঁ ক'ত আছে আৰু আপুনি নিজৰ বাগানতো ইউজ কৰে নেকি হয় এইটো আমি এতিয়া নহয় প্ৰায় মানে যিটো পেট্ৰল ইঞ্জিন হয় 7 বছৰ আগৰ পৰা ইউজ কৰিছোঁ আৰু এইটো এতিয়া 3-4 বছৰ হ'ল কিন্তু এইটো একেবাৰে নতুন এইটো মই আজি চলাইছোঁ এইটো লিথিয়াম বেটেৰী ইয়াৰ আগতে আনিছিলোঁ যিটো সেইবিলাক হেভি আছিলে ৱেট আছিলে এইটো একেবাৰে লাইট অকণমান দেখাই দিয়ক কেনেকৈ কি প্ৰচেছত কাট খায় ঠিক সহজতে পাতি খাব পাৰে এতিয়া বাৰু বাগানত পাত বেছিকৈ অহা নাই তেওঁ উঠাবৰ হোৱা নাই তথাপিও আমি আপোনাক জাষ্ট ডেমৰ কাৰণে দেখুওৱা হ'ল তো কি ধুনীয়া কাট খাই দেখিছে আৰু বস্তুটো অকণমান চাই লওঁ এইফালে হেৰি আছে ন এটা কাটাৰ কেঁচি আৰু অ'কে ব্লেডকেইটা এনেকৈ কাট খায় এইটো ব্লেড হাতত চুইচ আছে চুইচত আৰু ইফালে মেচিন চাৰ্জ দিব পাৰিব কিমান দেৰি চাৰ্জ দিব লাগে 3 ঘণ্টা চাৰ্জ দিলে 12 ঘণ্টা পৰ্যন্ত বেকআপ এইটো ন চব বেটেৰী লিথিয়াম বেটেৰীটো এইটো বহুত ৱেইট নহয় বেটেৰী বুলি যদি 1 কেজি ন আপুনি ধৰি লওক নিজৰ বাগানত যেতিয়া ইউজ কৰিছে এতিয়া এনেকুৱা কথা আহে ন যে হাতেৰে ছিঙিলে লেভেলিংটো ভাল হ'ব পাৰে এইখনত কেনেকুৱা অসুবিধা কি ইয়াত এটা বহুত ডাঙৰ প্ৰশ্ন আপুনি কৰিলে এতিয়া কথাটো হ'ল কি আমি সময়ৰ মূল্য চাম নে আমি পাতৰ মূল্য চাম গতিকে আমি সময়ৰ মূল্যটো চাব লাগিব পাতৰ মূল্য চাব পাতৰ মূল্য আজি ধৰি লওক 20 টকা কেতিয়াবা হ'ব 7 টকা কিন্তু সময়ৰ মূল্যটো সদায় একে সময়ৰ মূল্য সদায় বাঢ়িব কিন্তু পাতৰ মূল্য বঢ়াটোটা হ'ব সেইকাৰণে আমি সময়ৰ মূল্যটো বচাবৰ কাৰণে আমি পাতেদি হাৰ্ভেষ্টিং কৰিবই লাগিব আপুনি এডৰা মাটিত ধৰি লওক আপুনি প্ৰত্যেক বছৰে যদি আগতে হাতে ছিঙোতে 20,000 কেজি পাত আছিলে এই মেচিনটো লোৱাৰ পিছত আপুনি 22,000 কেজি পাব এইটো গেৰাণ্টি কেলৈ ইয়াত টেবুলটো